দুগৰাকী ব্যক্তিৰ প্ৰতি দুটা আহ্বান এগৰাকী হৈছে মুন্না প্ৰসাদ গুপ্তা আৰু আনগৰাকী হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি নিজৰ স্থিতিৰ কথা সদৰি কৰি বৰপেটাৰ আতচবাজিৰ ক্ষেত্ৰত যেটো কথা কৈছে আমিও তেখেতৰ চিন্তাটো সন্মান কৰিছো বৰপেটাৰ সেই নিৰ্মাতা শিল্পীসকলক আমি সন্মান কৰিছো আৰু সন্মান কৰি মুখ্যমন্ত্ৰীক কওঁ যে আপুনি যদি এই যে বলৰাম বৰ্মনে কৈছে এক মাহৰ অৰুণোদয় মহিলাসকলক কাটি দিয়াই পইচাটো যদি তেওঁলোকক দি দিয়ে মহিলাসকলে বেয়া নাপায় মই সেইটো কথা নকওঁ কিন্তু মই এইটো কথা আপোনাক ক'ব পাৰোঁ যে আপুনি যদি পূজাত দিব পাৰে পূজা কমিটিসমূহক এই ৰাস আহি আছে ৰাস কমিটিক যদি আপুনি দিব পাৰে বহাগ বিহুত যদি বিহু কমিটিক দিব পাৰে তেনেহ'লে এই মুছলিমৰ কেইগৰাকীমান আতচবাজি নিৰ্মাতাক আপোনাৰ চৰকাৰখনে কি এইবাৰ অনুদান এটা দিব নোৱাৰে এবছৰৰ কাৰণে এবাৰ দিয়ক অনুদান এটা দি দেখুৱাওক আপুনি মানুহৰ আবেগক সন্মান কৰি আতচবাজি ফুটোৱাৰ পৰা এবাৰ বিৰত থাকক আৰু তেওঁলোকক সকাহ পাব এটা অনুদান দিয়াৰ ব্যৱস্থা কৰক আৰু মুন্না প্ৰসাদ গুপ্তা এই যে খেনুক দেখি ৰান্ধু বাহু খেনুক দেখি দুৱাৰ মাৰু নীতি লৈছে